জাতীয় জনগণনা যিটো এই সংক্ৰান্তত জাতীয় জনগণনা হ'ব বুলি চৰকাৰে যে নিৰ্দেশ জাৰি কৰিছে আমি গম পোৱা মতে আমি জাতীয় জনগণনাক আদৰণি জনাইছোঁ কিন্তু জাতীয় জনগণনাৰ যাতে গৰিয়ামৰীয়া দেশীসকলক গৰিয়ামৰীয়া জনগোষ্ঠীয় স্বীকৃতিৰে তেওঁলোকে অন্তৰ্ভুক্ত হ'ব পাৰে তাত যাতে অন্য সম্প্ৰদায়ে অন্য ইছলাম ধৰ্মী অন্য পূৰ্ববংগীয় লোকসকল বা বিহাৰ ইউপিৰ পৰা অহা মুছলমানসকলে যে যাতে খিলঞ্জীয়াৰ গৰিয়ামৰীয়া দেশীসকলৰ নাম ল'ব নোৱাৰে তাৰ কাৰণে নীতি নিৰ্ধাৰণ কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আমি দেখা পাইছোঁ যে নলবাৰীৰ এগৰাকী মহিলা চকিনা বেগম বাংলাদেশলৈ পুজবেক কৰা হৈছে। চকিনা বেগম হ'ল নলবাৰীৰ এগৰাকী গৰিয়া মহিলা, অতি দুখীয়া পৰিয়ালৰ, দৰিদ্ৰ পৰিয়ালৰ। এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু তেখেতক সন্মানপূৰ্বকভাৱে নথিপত্ৰ চেক কৰি পেলাই সন্মানপূৰ্বকভাৱে ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে, আমি দাবী জনাইছোঁ চৰকাৰৰ ওচৰত। ২ নম্বৰতে কথাটো হ'ল আমাৰ যি উচ্ছেদৰ প্ৰক্ৰিয়াক আমি সমৰ্থন জনাইছোঁ। উচ্ছেদ প্ৰক্ৰিয়াটোক ৰাজনীতিকৰণ হ'ব নালাগে। উচ্ছেদটো অখিলঞ্জীয়াক উচ্ছেদ কৰিম বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, কিন্তু তাত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলক যাতে উচ্ছেদ কৰা নহয় বা উচ্ছেদ কৰিলেও তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। এইকেইটা আমাৰ আজি এই বিষয়ে আমাৰ আলোচনা হৈছে আৰু গৰিয়ামৰীয়া দেশীসকলৰ যিবিলাক দাবী অনাগত দিনত আমি নিৰ্বাচনৰ আগে আগে এই কথাবিলাক আমি ৰাইজৰ আগত দাঙি ধৰিম আৰু এই কথাবিলাক চৰকাৰৰ জ্ঞাত, চৰকাৰৰ মেনিফেষ্টত আছে। এই কথাবিলাক কিন্তু আজি আমাৰ যিবিলাক প্ৰতিশ্ৰুতি চৰকাৰে দিছিলে সেই প্ৰতিশ্ৰুতিবিলাক সম্পূৰ্ণভাৱে সম্পন্ন কৰাত চৰকাৰে কিছু পৰিমাণে ব্যৰ্থ হৈছে। গতিকে আমি চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, আমাৰ যিবিলাক দাবী আছিল, আমাক যিবিলাক প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিসমূহ চৰকাৰে অতি পলমে পালন কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। আমি মুখ্যমন্ত্ৰীক লিখিতভাৱে দিছোঁ, আমি তেওঁক দিয়া হৈছে, আনকি বিভিন্ন বিভাগৰ মন্ত্ৰীকো আমি দিছোঁ লিখিতভাৱে যে গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে এই যিটো জাতীয় জনগণনাৰ ফৰ্ম তাত গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে সুকীয়া ব্যৱস্থা কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই ঘোষণা কৰি কৈছে প্ৰেছৰ আগত, আপোনালোকে শুনিছে নিশ্চয়, যে ইয়াত খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলে সুবিধা পাব, তেওঁলোকে দীৰ্ঘদিনীয়া দাবী, তেওঁলোকৰ এইটো এটা ভাল এটা সুবিধা পাব। এই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই আপোনালোকৰ প্ৰেছৰ যোগেদি কৈছে। কিন্তু আমাৰ সন্দেহ আছে যে একেই সেই পূৰ্ববংগীয় বা অচিনাকি মানুহ যি মুখ্যমন্ত্ৰীয়ে কয়, এই অচিনাকি মানুহবিলাকেও খিলঞ্জীয়াৰ অধিকাৰ পাব যদিহে আমাক চিনাক্তকৰণ কৰি পেলাই গৰিয়ামৰীয়া দেশী হিচাপত তাত অন্তৰ্ভুক্ত কৰা নহয়।